সহযোগ কৰিলে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি। জীবন সারথি সিয়ে দিয়ে আশারে গনি প্রেমে প্রতিবাদে জীবন প্রেমে প্রতিবাদে জীবন অভিনয় করে যাও দুখতো হাহি যাও ব্যথাবোৰ বুকুতে লুকুৱাও প্রতিবাদরে ভাষাবোৰ জানি লৈ নিজেই নিজৰে লগৰী হওঁ নিজেই নিজৰে লগৰী হওঁ প্ৰেমে প্ৰতিবাদে জীৱন প্ৰেমে প্ৰতিবাদে জীৱন। আমাক বিজন খুৰাৰ ইনভলভমেণ্টৰ প্ৰুফ লাগে আৰু সেইটো প্ৰুফ আমি ৰুদ্ৰৰ পৰা পাম। মই যে আপোনাক কামটো কৰিম বুলি কৈছিলোঁ মই কৰিব নোৱাৰিম। যিকোনো প্ৰকাৰে বৰষাক নিয়ৰৰ লগত বিয়া হ'বলৈ প্ৰথমতে মান্তি কৰাই লওঁ, তাৰ পাছত নিয়ৰৰ কথা ভাবিম। মই বন্ধুৰ কাৰণে গোটেই জীৱন দি দিব পাৰোঁ, কিন্তু সেই বন্ধুজনক কিছুমান কথা ক'বলৈ মোৰ সাহস নহয়। তহঁত সাজু হৈ থাক, এতিয়া অকল এখন জেং নহয়, জীৱনত বহুত কেইখন জেং, এইখনৰ পিছত সেইখন জেং লাগিয়ে থাকিব। আগতে নিয়ৰ এনেকুৱা নাছিলে। আমি যদি ক'ৰবাত তাৰ কাৰণে ৰৈ থাকোঁ, সি হাত বন কাটি কৰি হ'লেও তৰা নৰা ছিঙি হ'লেও আমি ৰৈ থকা ঠাইতে উপস্থিত। কিন্তু এতিয়া নিয়ৰ বৰ অবুজন। বৰষাই যে তাক ইমান ভাল পায় সেই কথাটো সি কিয় বুজি নাপায় বাৰু? সি কিয় বুজিব পৰা নাই যে বৰষাৰ লগত তাৰ সংসাৰখন হ'লে সি সুখত থাকিব? বৰষাৰ দৰে ইমান ভাল ছোৱালী এজনীক মই হেৰুৱাব বিচৰা নাই। নিয়ৰৰ সন্মুখত ইমান ভাল এজনী ছোৱালী আছে, বৰষাৰ দৰে এজনী ছোৱালীক সি বাৰু কিয় বুজিবলৈ চেষ্টা কৰা নাই? বৰষাকে এবাৰ কওঁ নেকি বাৰু, তাক এবাৰ বুজাওক। নাই নাই, বৰষাইনো নিজৰ বিয়াৰ কথা কেনেকৈ ক'ব বাৰু? নাই, এই বিয়াখনৰ সকলো কথা ময়ে সিদ্ধান্ত ল'ব লাগিব। যেনেকেই নহওক ময়ে বুজাব লাগিব তাক। কথাটো কিবা আগবাঢ়িলেনে? আমি বাৰু কথাটো উলিয়াইছিলোঁ, কিন্তু সি ইমান একো গুৰুত্ব দিয়া নাই। কি যে অকৰা ল'ৰা এটা জন্ম দিলোঁ নহয় মই। নিজে কিবা এটা ভাবি ল'ব আৰু সেইটোৱে কৰিব মানে। আৰু তোমালোকনো কিহৰ বন্ধুৱে? তাক বুজাই বঢ়াই কথাটো মান্তি কৰিব পৰা নাই? আপুনি বেয়া নাপাব, নিয়ৰক বুজাই বঢ়াই তাৰ মনৰ বিৰুদ্ধে কিবা এটা কৰাবলৈ আমাৰ কাৰোৰে সামৰ্থ্য নাই। ওলোটাই সিহে আমাক বুজায়। তথাপিও আমি চেষ্টা নকৰাকৈ থকা নাই। তোমালোকে কি চেষ্টা কৰিছা মই বুজি পাইছোঁ। আৰু এয়া আপুনি আকৌ আমাকে ভুল বুজিলে। আপোনাৰ ল'ৰাই আজিলৈকে আনৰ কথা মতে একো এটা কাম কৰা নাই, এইটোও নকৰে। নকৰিলে কেনেকৈ হ'ব কোৱাচোন? কৰিব লাগিব। তাক বিয়াৰ কাৰণে যিকোনো প্ৰকাৰে মান্তি কৰাবই লাগিব। আমাৰ দেউতাহঁতে আমাক ইমান ধুনীয়াকৈ ৰাখিছিলে ন, একো এটা বস্তুৰে অভাৱ অনুভৱ হ'ব দিয়া নাছিলে। সেয়াই আচলতে কাৰোবাৰ অনুপস্থিতিয়ে প্ৰকৃত মূল্য অনুভৱ কৰায়।
কিন্তু মোৰ ক্ষেত্ৰত আৰু সুকীয়া। মোৰ বাবে গোটেই পৃথিৱীখন দেউতাই আছিল আৰু দেউতাতেই শেষ। মই বুজি পাওঁ বৰষা, ভগৱানে তোমাক বহুত দুখ দিলে, বহুত কষ্ট দিলে। কি বুলিনো তোমাক সান্তনা দিওঁ এতিয়া? মই কেৱল এটাই কথা কওঁ, তুমি কেতিয়াও নিজকে নিজে অকলশৰীয়া বুলি ভাবি ভাবি নিজকে দুৰ্বল নকৰিবা, বুজিছানে? যদি ঘৰত থাকি কেতিয়াবা বেছি বেয়া লাগে, আমাৰ ঘৰলৈ গুচি আহিবা, মাৰ লগত কথা পাতিবা, মনটো ভাল লাগিব। সেইটো বাৰু বুজিছোঁ। মই বাৰু তাক আকৌ এবাৰ বুজাবলৈ চেষ্টা কৰিম, কিন্তু সফল হ'ব পাৰিম নে নোৱাৰিম সেইটোহে মই কথা দিব নোৱাৰিম। চৰি। চৰি পিছতো ক'বা, আগতে আকৌ এবাৰ চেষ্টাটো কৰা। মইতো মোৰ ফালৰ পৰা চেষ্টা কৰিয়ে আছোঁ। নিয়ৰে চাগে আপোনাকো বিয়াৰ কথা নুলিয়াবলৈ কৈছে। তো নহ'লে তোমালোক সকলোকে কওঁনে মই? মিছন ইম্পচিবল টাইপ দায়িত্ব এটা দিছে আপুনি। চেষ্টা কৰিলে সকলো সম্ভৱ নিপন, খহি থাকিলে শিলো হৈ যায়। চেষ্টা কৰি থাকোঁ দিয়াচোন। সেইটো বাৰু হয়, কিন্তু নিয়ৰৰ মনটো এতিয়া শিলতকৈও টান হৈ গৈছে, গতিকে ইমান সহজ হৈ থকা নাই কথাবোৰ। নাই, নহয়, সি মোৰ ল'ৰা, তাৰ মনটো বহুত কোমল, মই জানো নহয়। সি এতিয়া নিজকে বাহিৰৰ পৰা কঠিন হৈ দেখুৱাইছে। অকণমান আমি সকলোৱে চেষ্টা কৰোঁ দিয়াচোন। চেষ্টা কৰিলে তাক বিয়াৰ কাৰণে মান্তি কৰাব পাৰিম। ঠিক আছে বাৰু, ভগৱানে আপোনাৰ ইচ্ছাবোৰ পূৰণ কৰক। মই বাৰু তাক কাইলৈ আকৌ এবাৰ বুজাম মানে সি মান্তি নোহোৱালৈকে মই চেষ্টা চলাই থাকিম। কিন্তু এই আপোনাক কথা এটা সুধিম বুলি সোধাই হোৱা নাই নহয়। সোধা। এই আপুনি যে নিয়ৰৰ কাৰণে ছোৱালী এজনী চাইছোঁ বুলি কৈছে, কোননো ছোৱালীজনী? মোক বেলেগ ধুনীয়া ছোৱালী নালাগে বৰষা, মোক কেৱল বৰষাকে মোৰ বোৱাৰী হিচাপে লাগে। তোমাক যিমান সময় লাগে তুমি লোৱা, কেৱল তুমি মোক কোৱা তুমিয়েই মোৰ বোৱাৰী হ'বা। নিয়ৰৰ ঘৰত নিয়ৰৰ কাৰণে বিয়াৰ কথা আলোচনা চলি আছে। সেইদিনা খুৰীমায়ে কৈছে। তুমি কি ভাবিছা? মই কি ভাবিছোঁ মানে, ডিৰেক্ট তুমি এনেকৈ সুধিছে যে মোক। তৌ যে মা আৰু একেখিনি কথাকে আকৌ আৰম্ভ কৰিব লাগে নেকি? মই বিয়া নাপাতো। প্রেমে প্রতিবাদ জীবন, প্রেমে প্রতিবাদ জীবন, প্রেমে প্রতিবাদ জীবন, প্রেমে প্রতিবাদ জীবন। ভালে আছানে? আছোঁ। মই বেছি দেৰি নকৰোঁ, কথা এটা সুধিবলৈ আহিছিলোঁ, বেয়া নাপাবা। ঘৰলৈ কোনোবা বন্ধু আহিলে বেয়া পায় নেকি? বহা। জানো, মই এনেই ফৰ্মেলি ক'লোঁ আৰু। বাৰু কি সুধিলাহেঁতেন? কোৱা। নিয়ৰৰ ঘৰত নিয়ৰৰ কাৰণে বিয়াৰ কথা আলোচনা চলি আছে। সেইদিনা খুৰীমায়ে কৈছে। তুমি কি ভাবিছা? মই কি ভাবিছোঁ মানে, ডিৰেক্ট তুমি এনেকৈ সুধিছে যে মোক। তোমাক নুসুধি কাক নুসুধিম? তুমি নিয়ৰক কিমান বেছি ভাল পোৱা মই জানোতো। খুৰীমায়ে নিয়ৰৰ কাৰণে ছোৱালী চাই আছে। ভালৰো ভাল ছোৱালী এজনী খুৰীমায়ে নিয়ৰৰ বাবে বিচাৰি উলিয়াব। আৰু নিয়ৰৰ বিয়াখন হ'লে তাৰো এজনী লগৰী হ'ব দিয়াচোন, নহ'লে সিও বৰ অকলশৰীয়া। আৰু তুমি?
কালি নিপন আহিছিলে তোক বিচাৰি। মই জানো তই নিপনক ইয়াতে মাতিছ, মোৰ বিয়াখন পাতি দিয়াৰ দায়িত্বটো তাক দিছ, তাক যিকোনো প্ৰকাৰে মোক বুজাব দিছ যাতে মই বিয়াখনলৈ মান্তি হওঁ। আৰু সিও বেচেৰাই মোক চেষ্টা নকৰা নহয়, সি বহুত চেষ্টা কৰিছে মোক বুজাব মান্তি কৰাবৰ কাৰণে। তই নিপনক বেয়া পাই নাথাকিবি। তই কি কথাবোৰ কৈ আছ? মই কাকো একো দায়িত্ব দিয়া নাই। মাটোৰ মুখত মিছা কথা শুবানে দিয়ে? এইষাৰ কথা মুখেৰে তপকে ক'ব জানিছ, বিয়া পাতিম বুলি তপকে ক'ব পৰা নাই। তৌ যে মা আৰু একেখিনি কথাকে আকৌ আৰম্ভ কৰিব লাগে নেকি? মই বিয়া নাপাতো। শুনচোন, এই নিপনটো মানে ইমান বিশ্বাসত মই এটা তাক দায়িত্ব দিলো, সি আকৌ গোটেই কথাবিলাক নিয়ৰক কৈ দিলে। আহক আজি সি দিম শিক্ষা মই থাকো। অকলশৰীয়াকৈ জীৱন কটোৱাটো বহুত কঠিন কাম নিপন, আৰু ময়ো নিবিচাৰোঁ যে নিয়ৰেও তেনেকুৱা অকলশৰীয়া জীৱন কটাওক। খুৰীমায়ে ভাল ছোৱালী এজনী চাওক আৰু সোনকালে নিয়ৰৰ বিয়াখন পাতি দিয়ক। ঘৰখন ভৰি পৰিব আৰু নিয়ৰকো নতুন কইনাজনে বহুত মৰম কৰিব। তাইৰ জীৱনটো ৰঙীন হৈ পৰিব। সেইটো বাৰু বুজিলোঁ, তাৰ জীৱনটো ৰঙীন হৈ পৰিব, কিন্তু তোমাৰ জীৱনটো কি আমিবোৰে অন্ধকাৰ হৈ থাকিবলৈ দিম? তোমাৰ জীৱনটো ৰঙীন কৰাৰ আমাৰ অকণো দায়িত্ব নাই? মোৰ দায়িত্ব তোমালোকে ল'ব নালাগে নিপন, তোমালোকে নিয়ৰৰ দায়িত্ব লোৱা। মোৰ কথা মই ভাবিম, আৰু ভাবিবলৈ একো নাইও। আজিকালি মোৰ অকলশৰীয়াকৈ থাকিয়ে ভাল লাগে। নিয়ৰ বহুত ভাল ল'ৰা। ভগৱানে তাৰ জীৱনত ইমান দুখ দিছে, যিমান দুখ দিছে সিমান সুখো দিব। ময়ো নিয়ৰৰ বাবে সদায় প্ৰাৰ্থনা কৰোঁ। আৰু তোমাৰ নিজৰ সুখৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা নকৰা? নকৰোঁ। এতিয়াৰ পৰা নিয়ৰৰ সুখেই মোৰ সুখ। মই যি কৰিম নিয়ৰৰ সুখৰ বাবেই কৰিম। বৰষা, নিজৰ সুখৰ কাৰণে ভবাটো একো পাপ কাম নহয়। জানো, কিন্তু নিয়ৰৰ সুখৰ আগত মই একোৱে ভাবিব নোৱাৰোঁ নিপন। ইমান ভাল ল'ৰা এজনক ভগৱানে ইমান দুখ দিছে। এতিয়া আৰু নিয়ৰৰ জীৱনত দুখ শেষ হ'ব। এতিয়া ভগৱানে নিয়ৰৰ কপালত কেৱল সুখ লিখিব। বাৰু এটা কথা কোৱাচোন, কি কথা? যদি নিয়ৰে তোমাক বিয়া পাতিব বিচাৰে, তেতিয়াহ'লে তুমি তাৰ লগত বিয়াত বহিবানে? এবাৰ ভুল কৰি যদি শুধৰণি কৰা নাযায়, তেতিয়া ভুলৰ ওপৰত ভুল হৈ থাকে। ঠিকে কৈছ তই। যেনেকৈ এটা মিছা কথা লুকাবলৈ আৰু এটা মিছা কথা ক'ব লগা হয়, সেই দুটা মিছা কথা লুকাবলৈ আৰু তিনিটা মিছা কথা ক'ব লগা হয়, তেনেকৈ মিছা কথাৰ চেইন এটা বনি যায়। তাতকৈ এবাৰ সঁচা কথা ক'লে বহুকেইটা মিছা কথা নক'লেই হ'ল হয়। তই কেলকুলেশ্যনটো কৰি মোক জনাবিচোন। ঠিক আছে বাৰু, কথা এটা সুধো, তই বেয়া নাপাবি প্লিজ। মানে কিয়, পইচা কিয় লাগে? প্রেমে প্রতিবাদ জীবন, প্রেমে প্রতিবাদ জীবন, প্রেমে প্রতিবাদ জীবন, প্রেমে প্রতিবাদ জীবন। কথাবোৰ তেনেকুৱাই। এবাৰ ভুল কৰি যদি শুধৰণি কৰা নাযায়, তেতিয়া ভুলৰ ওপৰত ভুল হৈ থাকে।
ঠিকে কৈছ তই যেনেকৈ এটা মিছা কথা লুকাবলৈ আৰু এটা মিছা কথা ক'ব লগা হয় সেই দুটা মিছা কথা লুকাবলৈ আৰু তিনিটা মিছা কথা ক'ব লগা হয় তেনেকৈ মিছা কথাৰ চেইন এটা বনি যায় তাতকৈ এবাৰ সঁচা কথা ক'লে বহুকেইটা মিছা কথা নক'লেও হ'ল হয় মানুহে যদি এই কথাটো বুজি পালেহেঁতেন কিমান মানুহ যে শান্তিত জীয়াই থাকিলেহেঁতেন মানুহৰ জীৱনবোৰ কিবা অশান্তি হৈ গৈছে ন শৰ্মাদা সাধাৰণ মানুহ ভাবি চাগে ডিপ্ৰেশ্যনে হৈ যায় চাগে ন ৰহ কিছুমান শব্দ মুখেৰে উচ্চাৰণ কৰাটো ভুল মোৰ ভয় লাগে বুজিছ এই ডিপ্ৰেশ্যন বোলা শব্দটো মোৰ বৰ ভয় লাগে ডিপ্ৰেশ্যনত জীয়াই থকা আৰু মৰা হৈ জীয়াই থকাৰ মাজত একো পাৰ্থক্য নাই কি ক আমাৰ নিয়ৰে কিবা কাৰণত ডিপ্ৰেশ্যনত ভুগি থকা নাইতো মোৰ নিচিনা ছোৱালী এজনীক খুৰীমায়ে নিয়ৰৰ বাবে কেতিয়াও নিবিচাৰে তোমাৰ নিচিনা ছোৱালী মানে কথাটো জানি সুধিছা নে নাজানি সুধিছা মোক ভুল নুবুজিবা বৰষা কথা মই তোমাক ভুল বুজাৰ নহয় নিপন কথা খুৰীমা আৰু নিয়ৰ সুখত থকাটোহে মোৰ না মা দেউতা আছে না এজন ভাই আছে কোন আছে মোৰ গতিকে খুৰীমায়ে নিয়ৰৰ বাবে মোক ভুলতেও নিবিচাৰে এইটো 100% নিশ্চিত এইখন পৃথিৱী বহুত বিচিত্ৰ বৰষা কেতিয়াবা বহুত নিশ্চিত কথাৰো বাস্তৱত একো মূল্য নোহোৱা হৈ যায় আৰু কেতিয়াবা বহুত অনিশ্চিত ঘটনাও বাস্তৱত ঘটি যায় গতিকে তুমি নিৰাশ হোৱাৰ কোনো কথাই নাই নিৰাশ আৰু মই তুমি মোক এতিয়াও ভালকৈ বুজি উঠাই নাই নিপন মোক আৰু এইখন পৃথিৱীত কোনো কথাই নিৰাশ কৰিব নোৱাৰে নিৰাশ বাৰু কৰিব নোৱাৰে কিন্তু কাৰোবাৰ মৰম প্ৰেম ভালপোৱাই তোমাক পুনৰবাৰ সজীৱ কৰি তুলিবতো পাৰে আৰু সেই প্ৰেম মৰম ভালপোৱা যদি নিয়ৰৰ হয় ঠিক আছে দে হ'ব দে মই ইভিনিং লগ পাই আছোঁ আৰু শুন সেই ল'ৰাকেইটাৰ চব ডিটেইলছ লাগিব কিন্তু মোক অঁ ঠিক আছে আচ্ছা নিপন তই এতিয়া কালেকশ্যনত যা যা আৰু শুন ইভিনিংটোৰ কালেকশ্যনৰ পৰা মোক অলপ পইচা দিবি পইচা লাগিব অঁ কিমানমান লাগিব তই কালেকশ্যন বা কিমান পাওঁ জনাবিচোন অঁ নহয় মানে মই কিয় সুধিছোঁ নতুন অৰ্ডাৰৰ কাৰণে ফেক্টৰীত পইচা অলপ পঠিয়াবলগীয়া আছে সেইটো কাৰণে সুধিছোঁ তই যদি বেছিকৈ লৈ ল সেইফালে আকৌ পইচা পঠিয়াবলৈ দিগদাৰ হ'ব আচ্ছা কিমান লাগিব ফেক্টৰীত পইচা অঁ সেইটো এতিয়া মই গৈ কেলকুলেশ্যন কৰিমহে ঠিক আছে তই কেলকুলেশ্যনটো কৰি মোক জনাবিচোন ঠিক আছে বাৰু কথা এটা সুধোঁ তই বেয়া নাপাবি প্লিজ মানে কিয় পইচা কিয় লাগে তই এতিয়া জনাৰ প্ৰয়োজন নাই সময় আহিলে মই নিজে কম তই এতিয়া যা ঠিক আছে হ'ব বাৰু দে আহিছোঁ মৰিছে কাষেৰে পৰো যে ভাগৰি তথাপিও যাওঁ বাট বুৰি এছেৰেঙা ৰদে জীৱন সাৰথি সিয়ে দিয়ে আশা ৰেঙনি প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন প্ৰতিবাদৰে ভাষাবোৰ জানি লৈ নিজেই নিজৰে লগৰী হওঁ নিজেই নিজৰে লগৰী হওঁ প্ৰেমে প্ৰতিবাদ জীৱন প্ৰেমে প্ৰতিবাদ জীৱন
সহযোগ কৰিলে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি।